हेलो बंधुসকল मोर नाम संजीव बर्मन आपनालोके चाइ आछे डिजिटल सेवा 816 আজি আমি মাটিৰ নামজাৰিৰ কাৰণে এপ্লাই কৰিম মাটিৰ নামজাৰিৰ কাৰণে এপ্লাই কৰিব গলে কি নথিপত্ৰ লাগে আৰু কেনেকৈ কৰিব লাগে আজি আমি ডিটেইলছত চাম দলিল সূত্ৰে নামজাৰি কৰিব কাৰণে আপোনালোকে পাৰমিশন কপিটো থাকিব লাগিব লগতে মাটিৰ খাজনা ৰচিদ থাকিব লাগিব কাৰেন্টটো লগতে জমাবন্দীটো থাকিব লাগিব লগতে আপোনালোকে সেলফ ডিক্লেৰেশন আপলোড কৰিব লাগিব যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰি আছে তেনেহলে আপোনালোকে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে ভিডিও আপলোড কৰি থাকো তেতিয়া হলে আপোনালোকে আগতীয়াকৈ নটিফিকেশন পাই যাব কিয়নো মই এনেকা ধৰণৰ ল্যান্ড ৰিলেটেড ভিডিওটো আনি ৰাখো গতিকে বলক এতিয়া আৰম্ভ কৰো এপ্লাই কৰিব কাৰণে আপোনালোকে প্ৰথমত ক্ৰম বাজত যাই কিনে আপোনালোকে সেৱা সিটু লিখিব সেৱা সিটু লিখাৰ পিছত আপোনালোকে এন্টাৰ ক্লিক কৰিব এন্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে সেৱা সিটু অফিচিয়েল সাইটটোত যাব অফিচিয়েল সাইটটোত যাই কিনে আপোনালোকে লগইন ৰেজিষ্টাৰ্ড ক্লিক কৰিব লগইন ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে লগইন ৰেজিষ্ট্ৰেচন যাব যোৱাৰ পিছত আপোনালোকে নিজে লগইন কৰি লব নিজৰ লগইন আইডি দি যিহতৰ লগইন আইডি নাই হিহতে নিউ এটা লগইন আইডি বনাই লব লগইন আইডি কেনেকৈ বনায় হেতু কাৰণে মই এটা নতুন ভিডিও আপলোড কৰিছো এটো আপোনালোকে চাই লব পাৰে হেতু লিংক মোৰ ভিডিওৰ ডেসক্ৰিপচনত আছে আপোনালোকে চাই লব পেজটো খোলাৰ পিছত আপোনালোকে স্কিপ নাও কৰি দিব স্কিপ নাও কৰাৰ পিছত আপোনালোকে মিউটেশন বুলি লিখিব মিউটেশন বুলি লিখিলে আপোনালোকে এটা লিষ্ট আহি যাব মিউটেশন আফটাৰ ডিড ৰেজিষ্ট্ৰেচন এটো বুলি আহিব ৰুৰাল এণ্ড আৰবান বুলি আহিব আপোনালোকে এন্টাৰ দিব এন্টাৰ ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাই ক্লিক কৰিব এপ্লাই ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এপ্লাই ক্লিক কৰিব গেট স্টাৰ্টেড ক্লিক কৰিব আপোনালোকে পেন কাৰ্ড দি ভেৰিফিকেশন কৰি লব পেন কাৰ্ড দি ভেৰিফিকেশন কৰাৰ পিছত আপোনালোকে নিজৰ আইডিটো নিজে লগইন কৰি লব আৰু আপোনালোকে সেলফ ডিক্লেৰেশন আপোনালোকে নিজে সেলফ ডিক্লেৰেশনটো দি দিব আপোনালোকে যদি পিএম কিষাণ কৰি আছে তেনেহলে পিএম কিষাণৰ আপোনালোকে ইয়েস কৰি দিব নাইবা আপোনালোকে নো কৰি দিব ভেৰিফাই কৰাৰ পিছত আপোনালোকে পিএম কিষাণ মই যেহেতু নো কৰি দিলো যেহেতু মোৰ পিএম কিষাণটো নাই এইকাৰণে মই নো কৰি দিলো আপোনালোকে নিজৰ মতে আপোনালোকে নিজে লগইন কৰি লব আপোনালোকে এতিয়া ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব যিহতে যি ডিস্ট্ৰিক্টত আপোনালোকে নামজাৰিটো এপ্লাই কৰি আছে হেতু কাৰণে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব যেটো ডিস্ট্ৰিক্টত আপোনাৰ মাটি আছে যেহেতু মই নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আছো মই মোৰ মতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আছো সাব ডিভিজন সিলেক্ট কৰিলো এতিয়া ভিলেজ বা আৰবানত হয় যদি আপোনালোকে আৰবানটো সিলেক্ট কৰিব আদাৰৱাইজ আপোনালোকে ৰুৰাল সিলেক্ট কৰিব গাঁওটো সিলেক্ট কৰিব কি গাঁও আপোনাৰ হয় মই যেহেতু এটো সিলেক্ট কৰি আছো আপোনালোকে দাগ নাম্বাৰটো দিব হেতু গাঁৱত আপোনালোকে কোনটো দাগত আপোনালোকে নামজাৰি কৰিব বিচাৰে হেতু দাগ নাম্বাৰটো দিব দাগ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে এইটো দাগত আপোনালোকে চাব পাৰে কিমান মাটি আছে কি আছে নাই আছে আপোনালোকে গোটেইখিনি চাব পাৰে এইটো আপোনাৰ এটা তলত এটা লিষ্ট আহি যাব আপোনালোকে চাই আছে আপোনালোকে মাটিটো কিনিছে এইটো গিফট হয় না আপোনালোকে সেল কৰিছে আপোনালোকত না আপোনালোকে আদালতৰ সূত্ৰে আপুনি পাই আছে যদি আপোনালোকে কিনিছে সেল কৰাৰ পিছত আপোনালোকে যদি লৈছে হেতু আপোনালোকে খদ্দ সূত্ৰে লব খদ্দ সূত্ৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে সিলেক্ট ডিড বুলি আহি আছে হেতু আপোনালোকে ডিড নাম্বাৰটো সিলেক্ট কৰি লব ডিড নাম্বাৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ডিড কেছ নাম্বাৰ দিব লেফট সাইডত আপোনালোকৰ ডিড নাম্বাৰ থাকিব ৰাইট সাইডত আপোনালোকে কেছ নাম্বাৰ 2021 আছে হেতু আপোনালোকে 2055 যেটো আছে হেতু ৰাইট সাইডৰ হেতু কেছ নাম্বাৰ আপোনালোকে কেছ নাম্বাৰটো দি দিব এতিয়া আপোনালোকে ডিডটো কোন ডেটত বনোৱা হৈছিল হেই ডেটটো দিব আপোনালোকে ডিড কেছ ডেট নাম্বাৰটো দি দিব আপোনালোকে ডেটটো দিয়াৰ পিছত আপোনালোকে ডিডৰ ভ্যালুটো কিমান আছিল আপোনালোকে সাপোজ 1 লাখ 2 লাখ 3 লাখ 4 লাখ 5 লাখ যিমান হ'ব পাৰে হেতু আপোনালোকে চাই লব ডিডত চোৱাৰ পিছত আপোনালোকে ডিড ভ্যালুটো বহাই দিব আপোনালোকে যেতিয়া মাটিটো কিনাৰ কাৰণে যেতিয়া আপোনালোকে পাৰমিশন ওলাইছিল এনওসি বুলি হয় এনওসি নাম্বাৰটো আপোনালোকে সিলেক্ট কৰিব এনওসি নাম্বাৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে
অটোমেটিক এটা আপোনাৰ লিষ্ট আহি যাব সেইটো লিষ্টত সেইটো পাৰমিশ্যনত আপোনালোকে কিমান বিঘা বা কিমান লেচাৰ মাটি আপোনালোকে ক্ৰয় কৰিছে বা কিমান পাৰমিশ্যনৰ ওলাইছে সেইটো আপোনাৰ লিষ্টটো আহি যাব আপোনালোকে এনঅ'চি ডেটটো দি দিব এনঅ'চি ডেটটো দিয়াৰ পাছত আপোনালোকে কাৰ পৰা ক্ৰয় কৰিছে আপোনালোকে সাপোজ এজন হ'ব পাৰে দুজন হ'ব পাৰে তিনিজন হ'ব পাৰে এইটো কোনো সীমা নাই গতিকে আপোনালোকে এজন যদি হয় এজনে সিলেক্ট কৰিব দুজন হলে দুজন সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে অলৰেডি সিলেক্ট কৰিলে আহি যাব আপোনালোকে কিমানটো মাটি কিনিছে বা ক্ৰয় কৰিছে যদি আপোনালোকে কোনবা কাৰণত ভুল হৈ যায় তেনেহলে আপোনালোকে নিজে কনফিউজন কৰি ল'ব পাৰে সাপোজ এইটো আপোনাৰ ভুল হ'ল এতিয়ালৈকে নিজে অটোমেটিক লেচাৰটো আহি যাব গতিকে আপোনালোকে এনেকৈ চাই ল'ব পাৰে কনফাৰ্মেশ্যনৰ কাৰণে যদি হিটো দাগত যদি আপোনালোকৰ মাটি আছে বায়াৰৰ মাটি আছে তেনেহলে আপোনালোকে ইয়েস কৰি দিব নাইবা আপোনালোকে নো কৰি দিব ইংলিছত নাম লিখাৰ পিছত আপোনালোকে এছামিছত লিখিব এছামিছত লিখাৰ পিছত আপোনালোকৰ গাৰ্জিয়ানৰ নাম লিখিব গাৰ্জিয়ান হাজবেণ্ড হ'ব পাৰে অথবা ফাদাৰ হ'ব পাৰে অথবা মাদাৰো হ'ব পাৰে গতিকে আপোনালোকে নিজৰ মতে ডিটেইলছটো ভৰাই দেব আপোনালোকে ডেট অফ বাৰ্থটো দি দিব ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে এড্ৰেছটো বহাব এড্ৰেছটো বহোৱাৰ পিছত আপোনালোকে এবাৰ প্ৰিভিউ কৰি ল'ব প্ৰিভিউ কৰি লোৱাৰ পিছত আপোনালোকে সেভ এপ্লিকেণ্টত ক্লিক কৰিব সেভ কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া সেভ হৈ গ'ল আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব যেহেতু আপোনালোকৰ ঠিক আছে এই কাৰণে আপোনালোকে সেভ কৰি ল'লে এতিয়া আপোনালোকে নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া ডকুমেণ্টছ আপলোড দিব লাগিব ডকুমেণ্টছ আপলোড দিয়াৰ কাৰণে আপোনালোকৰ লগতে পাৰমিশ্যন কপিটো থাকিব লাগিব ডিড কপিটো থাকিব লাগিব আৰু কাৰেণ্ট খাজনা ৰচিদটো থাকিব লাগিব লগতে আপোনালোকৰ সেলফ ডিক্লেৰেশ্যন থাকিব লাগিব সেলফ ডিক্লেৰেশ্যন ফৰ্মটো ক'ত পায় মই এইটো ভিডিঅ' ডেসক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে গৈ কিনে লিংকটোত গৈ কিনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এতিয়া আপোনালোকে ডিড কপিটো দি দিয়ক ডিড কপিটো দিয়াৰ পিছত আপোনালোকে লেণ্ড ৰেভিনিউ ৰিচিপ্টটো দি দিব খাজনা ৰিচিপ্টটো দি দিব লেণ্ড ৰেভিনিউ ৰিচিপ্টটো দিয়াৰ লগে লগে আপোনালোকে সেলফ ডিক্লেৰেশ্যনটো দি দিব সেলফ ডিক্লেৰেশ্যন দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব পাৰে অথবা আপোনালোকে এক্সট্ৰাকে আপোনালোকে জমাবন্দীটো পুৰণা জমাবন্দীটো সাবমিট কৰিব পাৰে এটা আপোনাৰ প্ৰিভিউ বুলি আহিব প্ৰিভিউটো কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া আপোনাৰ প্ৰিভিউ হোৱাৰ পিছত এতিয়া ফিনিশত ক্লিক কৰিব কনফাৰ্মেশ্যন কৰিব তাৰ পিছত ফিনিশত ক্লিক কৰিব ফিনিশত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰিন্টিং পেজ দি দিব স্ক্যানিং পেজ দি দিব গতিকে আপোনাৰ এইটো নিজৰ মতে এইটো অপচনেল হয় এইটো দিলে দিব পাৰে নহলে আপুনি নিদিব পাৰে এইটো কোনো কথা নাই আপোনালোকে জিহঁতৰ নাহে এইটো দিব নালাগে এইটো কোনো কম্পালসাৰি নাই গতিকে আপোনালোকে 30 টকা আহিলে 30 টকা মেপ পেমেন্ট কৰিব 20 টকা আহিলে 20 টকা মেপ পেমেন্ট কৰি দিব আপোনালোকে পেমেন্টটো ইন্টাৰনেট বেংকিং কৰিব পাৰে নাইবা ইউপিআই কৰিব পাৰে বাইবা কাৰ্ডে দি আপোনালোকে পেমেন্টটো কৰিব পাৰে মই যেহেতু ইউপিআই কৰি আছো আপোনালোকে ইউপিআই দি কৰিব পাৰে টেনচন নাই ইউপিআই দি কৰাৰ পিছত অলপ টাইম লয় একচুয়ালি 13 মিনিট 15 মিনিট লাগে অথবা আপোনাৰ লগে লগে হৈ যায় মই যেহেতু ইউপিআই দি কৰি আছো সাপোজ যদি আজি হৈ যায় তেনেহলে ভাল হ'ব আজি লাইভ প্ৰসেসটো চাই আছো কেনেকুৱা হয় পেমেন্টটো কৰিলো পেমেন্টটো কৰাৰ পিছত এতিয়া সাপোজ টাইম লৈ আছে অলপ 26 সেকেন্ড 30 সেকেন্ড লৈ আছে পেমেন্টটো হোৱাৰ পিছত আপোনালোকে এটা ৰিসিপ্ট জেনাৰেট হ'ব হেতু ৰিসিপ্ট দি আপোনালোকে ট্ৰেকিং কৰিব পাৰে আপোনালোকে চাই আছে ৰিসিপ্টটো এইটো ৰিসিপ্ট অনুযায়ী আপোনালোকে আৰটিপিএছ ট্ৰেকিংত গৈ কিনে আপোনালোকে ট্ৰেকিং কৰিব পাৰে কিমান দূৰ হৈছে কামটো গতিকে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে থ্যাংক ইউ যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব কিয়নো আপোনালোকৰ কাৰণে লেণ্ড ৰিলেটেড আকৌ ভিডিও লৈ আহিছো আজিৰ কাৰণে আপোনালোকৰ কাৰণে বাই বাই